আজি পশ্চিম কাৰ্বি আংলং কংগ্ৰেছ কমিটি জিলা অফিসত আজি আমি আয়োজন কৰিছোঁ এটা সংবাদমেল। উপস্থিত থকা সংবাদকৰ্মী তথা সাংবাদিক বন্ধুসকল আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি সংবাদমেল কিয় পাতিছোঁ এই বিষয়টো আমি অলপ বিতংভাৱে মই ক'ব বিচাৰিছোঁ যে যোৱা 14 ডিচেম্বৰত 2025 এটা গ্ৰুপে এখন নাটক এটা কৰিছে যে কংগ্ৰেছ দলৰ পৰা বোলে পদত্যাগ কৰিছে, মাছ ৰিজিগনেশ্যন হৈছে বোলে, আৰু লগতে তেওঁলোকে বিজেপিত যোগদান কৰিছে বুলি তেনেকৈ অপপ্ৰচাৰ চলাইছিলে। গতিকে আচলতে হয়, ঠিকে আছে কথাটো। যোৱা নৱেম্বৰ মাহত তেওঁলোকৰ গ্ৰুপে এবাৰ জইন কৰিলে, এবাৰ ৰেজিগনেশ্যন কৰিলে, আকৌ এতিয়া ডিচেম্বৰ মাহত সেই একেজন ব্যক্তি ছত্ৰ সিং তেৰণে আকৌ এটা সভা আয়োজন কৰিলে, আকৌ মাছ ৰেজিগনেশ্যন বুলি ক'লে, মাছ জইনিং বিজেপিত বুলি ক'লে, কংগ্ৰেছ ত্যাগ কৰিছে বুলি ক'লে। গতিকে আমি তেওঁলোকৰ কথালৈ আমি আয়োজন কৰা নাই এই সংবাদমেলখন। আমাৰ কংগ্ৰেছ কৰ্মীসকলৰ ওপৰত কোনোবাই যদি সন্দেহ কৰিব, সঁচা বুলি ভাবিব, তাৰ বাবেহে আমি আয়োজন কৰিছোঁ বিশেষকৈ। গতিকে তেনেকুৱা আগন্তুক দিনত হয়তো তেওঁলোকে আৰু এনেকুৱা কাৰ্যসূচী আৰু 10 বাৰমানো ল'ব পাৰে। একেজন ব্যক্তিক 10 বাৰমান জইন কৰাব বিজেপিত, কংগ্ৰেছ ত্যাগ কৰিছে বুলি তেওঁলোকে সেইটো অপপ্ৰচাৰ চলাব। সেইটো কথালৈ আমাৰ নিজৰ কংগ্ৰেছ দলৰ কৰ্মীসকলৰ কাৰণে, কংগ্ৰেছ দলৰ সমৰ্থকসকলৰ কাৰণে, কংগ্ৰেছ দলৰ কাৰণে অভিভাৱকসকলৰ কাৰণে আমি সেই সংবাদমেল যি আমি তেওঁলোকক অৱগত কৰাব বিচাৰিছোঁ। আৰু এটা কথা, ঠিকে আছে, আমি কংগ্ৰেছ দল হিচাপে যোৱা MP ইলেকশ্যনত আমাৰ ইমান এটা ভাল ৰিজাল্ট নহয়, আমি সেইটো গম পাওঁ। কিন্তু ইয়াৰ পাছৰ পৰা আমি যিহেতু চেষ্টা কৰিছোঁ, মই নিজেও এজন বিজেপি দলৰ পৰা আজি 3 মাহ আগতে মই কংগ্ৰেছত যোগদান কৰিছোঁ। কংগ্ৰেছৰ নীতি আদৰ্শবোৰ মই বিশ্বাস কৰিব পাৰিছোঁ, কংগ্ৰেছ প্ৰিন্সিপল ইডিঅ'লজিবোৰ মই বুজি পাইছোঁ। বিজেপি কি হৈ আছে বিজেপিত মই জানো নহয়, মই ছিনিয়ৰ বিজেপি হয়, মই ত্যাগ কিয় কৰিছোঁ, এইখিনি কথা মই আজি কাৰ্বি আংলঙৰ পশ্চিম কাৰ্বি আংলঙৰ কংগ্ৰেছ কৰ্মীসকলক বা অভিভাৱকসকলক মই এই সংবাদমেল যোগেদি মই জনাব বিচাৰিছোঁ। এটা কথা উল্লেখ হৈছে সেইদিনাখন প্ৰেছ মিটত তেওঁলোকৰ, যে চচেং ব্লক কংগ্ৰেছৰ সভাপতি তেওঁ জইন কৰিছে বিজেপি। হয়, সেইটো কথা অস্বীকাৰ নকৰোঁ, হয়। কিন্তু তেখেত আজি এবছৰ ধৰি দলৰ ভিতৰত থাকি দলৰ বিৰুদ্ধে কাম কৰি আছিলে। গতিকে আমি সেই ব্লক কংগ্ৰেছৰ সভাপতিক আমি আঁতৰাব বিচাৰিছিলোঁ। ভাল এজন ব্যক্তিক, আমি এক্টিভ লিডাৰক আমি তাত নিযুক্তি দিব বিচাৰিছোঁ। আমি চিন্তা চৰ্চা কৰিছোঁ, যদি তেওঁ ভালকৈ কাম নকৰে তেতিয়াহ'লে আমি তেখেতক আঁতৰাব লাগিব। যিহেতু তেওঁ সম্পৰ্ক ৰাখিছে বিজেপিৰ লগত, তেওঁ সম্পৰ্ক ৰাখিছে, কাম কাজ আমি দেখা পাইছোঁ। গতিকে তেওঁ আমি এক্সপেল নকৰা আগতে তেওঁ হঠাৎ গুচি গ'ল, তাত আচৰিত হ'বলগীয়া একো কথা নাই। তেওঁক কিমানজন মানুহ ল'ব পৰা নাই সেইটো কথাও আচৰিত কথা। যিসকল ব্যক্তিয়ে 14 তাৰিখ ডিচেম্বৰ 2005 সেইদিনাখন ইয়াত আহি সংবাদমেল পাতোঁতে যিসকল কংগ্ৰেছ কৰ্মী বুলি তেওঁলোকে পৰিচয় দিব বিচাৰিছে, আচলতে তেওঁলোকে কংগ্ৰেছ কৰ্মী নহয়, তেওঁলোকৰ বিজেপিৰ সমৰ্থক আছিলে। তেওঁলোকে বিজেপি দলৰ কাম কাজে কৰি থাকে, বিজেপিৰ মিটিঙত গৈ থকা ব্যক্তিসকলকে লৈ আনিছে। যেনেকৈ ছত্ৰ সিং তেৰণ এবাৰ নহয়, দুবাৰ নহয়, বাৰ কৰি আছে, তেওঁ যোগদান কৰি আছে বিজেপিত। নৱেম্বৰ মাহত এবাৰ যোগদান কৰিলে, এতিয়া ডিচেম্বৰ মাহত এবাৰ যোগদান কৰিলে, তেনেকুৱা কথা। গতিকে তুলিৰাম ৰহাং ডাঙৰীয়া, আপুনি সেইবোৰ কামত কৰি একো লাভ নাই। আমাৰ কংগ্ৰেছ দল এতিয়া শক্তিশালী হৈ আছে পশ্চিম কাৰ্বি আংলঙত। আমি সংস্কাৰী কৰিছোঁ, সংস্কাৰী দল হিচাপে আমি দলৰ ভিতৰত থকা লেতেৰাবোৰ আৱৰ্জনাবোৰ আমি আঁতৰাব বিচাৰি আছোঁ, আঁতৰাই আছোঁ। আপুনি গ্ৰহণ কৰি থাকক, তাৰ আমি আপত্তি নাই। কিন্তু আমাৰ লগত ভাল ভাল নেতা কৰ্মী আহি আছে, যেনেকৈ সক্ৰিয়ভাৱে মই 3 মাহ ধৰি
বিজেপি ত্যাগ কৰি কংগ্ৰেছত মই সক্ৰিয়ভাৱে কাম কৰি আছোঁ আৰু তেনেকুৱা যথেষ্ট কংগ্ৰেছ দলত যোগদান কৰিবৰ বাবে প্ৰস্তুত হৈ আছে। আপুনি সেইটো চাই থাকক। মই তুলিৰাম ৰহাং ডাঙৰীয়াক মই জনাইছোঁ আজি এই সংবাদ মেলৰ যোগেদি।